নমস্কাৰ পলিটেকনিক যিসকলে প্ৰিপাৰেশ্যন লৈ আছে আৰু অনলাইন ফৰ্ম ফিল আপ কৰি আছে তো তেওঁলোকৰ বাবে বহুতো ফৰ্ম ফিল আপ কৰিছে যদিও বহুতৰ প্ৰব্লেম হৈ গৈছে কিছুমানৰ ডকুমেণ্টছ আপলোড হোৱা নাই কিছুমানে প্ৰিফাৰেঞ্চ দিব পৰা নাই কিছুমানে পে'মেণ্টটো লৈ ফেইল হৈ আছে বাৰে বাৰে পে'মেণ্ট কৰি আছে বাৰে বাৰে ফেইল হৈ আছে তো কিয় ফেইল হৈ আছে সেইটো আপোনালোকক জনাম ইয়াৰ উপৰিও কিছুমানে NCL PRC এইবিলাক কাষ্ট চাৰ্টিফিকেট EWS এইবিলাকলৈ বহুতৰ প্ৰব্লেম হৈ গৈছে যে এইবিলাক কোনসকলৰ লাগিব কেনেকৈ উলিয়াব লাগিব কি কৰিব লাগিব কিছুমানে ফৰ্ম ফিল আপ কৰিছে ধৰি লোৱা হ'ল কিছুমানে PRC ফৰ্ম ফিল আপ কৰিছে ডেট দিয়া নাই কিছুমানে দেউতাকৰ নামৰ ঠাইত নিজৰ নামৰ ঠাইত দেউতাকৰ নাম এইবিলাক ভুলকৈ ফিল আপ কৰি আপলোড কৰিছে ইয়াৰ পিছত কাৰেকশ্যন উইণ্ড' কেতিয়া খোল খাব তো গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তো চাওক মই আগতে এটা পোষ্ট দিছিলোঁ যোৱাকালি আৰু আপোনালোকক কৈছিলোঁ যে যাৰ যে সমস্যা আছে কি সমস্যা দেখা দিছে বা আপুনি কোনটো সমস্যাৰ সন্মুখীন হৈ গৈছে সেই সমস্যাবোৰ যদি কমেণ্ট কৰে মই নিশ্চয় আপোনালোকক কমেণ্টৰ এনচাৰ দিবলৈ চেষ্টা কৰিম তো চাওক সেই পোষ্টত কিমান কি কমেণ্ট কৰিছে গোটেইটো কমেণ্টৰ এনচাৰ এতিয়া দিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব গোটেইখিনি আপোনালোকে জানিব পাৰিব চাওক মই দিছিলোঁ পলিটেকনিক এডমিশ্যন ছাত্ৰীয়ে বহুতো সমস্যাৰ সন্মুখীন হৈছে তে তোমালোকৰ যাৰ যি সমস্যা হৈছে কমেণ্ট কৰা তোমালোকৰ গোটেইকেইটা কমেণ্টৰ এনচাৰ ভিডিঅ'ৰ যোগেদি জনাম তো চাওক এটা আহি গৈছে তো গোটেইকেইটা কমেণ্ট এতিয়া আপোনালোকে এতিয়া চাব পাৰিব এটা এটাকৈ মই গোটেইকেইটা দি দিম ইয়াতে চাওক প্ৰথমটো দি আছে যে পে'মেণ্ট হোৱাৰ পিছত নাই হোৱা দেখাই আছে চাওক যদি পে'মেণ্টটো হোৱা নাই বা আপোনালোকে পে'মেণ্ট ৰিচিভ যদি পোৱা নাই তেনেহ'লে আপোনাৰ পে'মেণ্টটো হোৱা নাই তেনেহ'লে আপোনালোকে চাব লাগিব যে আপুনি কি উপায়েৰে বা কি মাধ্যমেৰে পে'মেণ্ট কৰিছে তো আপোনালোকক মই ইয়াতে ছাজেষ্ট কৰিম আপোনালোকে ফোনপে'ৰ পৰা আপোনালোকে পে'মেণ্ট কৰিব নহ'লে ডেবিট কাৰ্ড নহ'লে ক্ৰেডিট কাৰ্ডৰ পৰা আপোনালোকে পে'মেণ্ট কৰিব আদাৰ্ছ আপুনি কোনো এপ নাইবা ৱেবছাইটৰ জৰিয়তে আপোনালোকে এইটো পে'মেণ্ট নকৰিব তো আপোনালোকে এই দুটা বা তিনিটা উপায়েৰে আপোনালোকে পে'মেণ্ট কৰক আপোনালোকে পে'মেণ্ট ছাকচেছফুল হৈ যাব কোনো সমস্যাৰ সন্মুখীন আপুনি নহ'ব আৰু ৰিচিপ্টটো ডাউনলোড হ'ব আৰু যদি ৰিচিপ্টটো ডাউনলোড নহয় তেনেহ'লে আপুনি ভাবি ল'ব যে পে'মেণ্টটো হৈ গৈছে কিন্তু পে'মেণ্ট হোৱা নাই আপোনালোকে মেৰিট লিষ্টত অসুবিধা হ'ব মেৰিট লিষ্টত যদি নাম নাহিব তো 2 নম্বৰ যিটো কুৱেশ্যন সুধিছে এইটো সুধিছে যে পে'মেণ্ট অপশ্যন ওলোৱা নাই অৰ্থাৎ তেওঁ কৈছে কি যে পে'মেণ্ট অপশ্যনটো ওলোৱা নাই এপ্লিকেশ্যন ছাবমিট দেখুৱাই কিন্তু পে'মেণ্ট কৰিব পৰা নাই তো চাওক এপ্লিকেশ্যন ছাবমিট এইটো নেদেখুৱাব কাৰণ প্ৰিফাৰেঞ্চ দিয়াৰ পিছত এইটো পে'মেণ্টটো আহি যাব পে'মেণ্টটো কমপ্লিট হ'লেহে এপ্লিকেশ্যন ছাবমিটেড আহিব ইয়াতে ঠিকেই কৈছে যে এপ্লিকেশ্যন ছাবমিটেড বুলি দেখুৱাইছে অৰ্থাৎ প্ৰফাইল যিটো কমপ্লিট আৰু লগ যিটো ছিষ্টেম এই লগ ছিষ্টেমলৈকে তেওঁ ঠিকেই গৈছে তাৰপিছত হয়তো পে'মেণ্ট অপশ্যনটো কৰিব পৰা নাই তো আপুনি এটা কাম কৰক যে আকৌ লগ ইন কৰক লগ ইন কৰি আপোনালোকে পে'মেণ্ট কৰক পে'মেণ্ট কৰি আপোনালোকে পে'মেণ্ট কৰিলে হৈ যাব আৰু যদি পে'মেণ্ট লৈ কোনো ধৰণৰ প্ৰব্লেম হৈছে বা আপুনি কোনো ধৰণৰ সমাধান উলিয়াব পৰা নাই তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে মই নিশ্চয় আপোনাৰ প্ৰব্লেমটো সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম তো ইয়াৰ পিছত নেক্সট দিছে যে NCLৰ প্ৰব্লেম তো NCLৰ কি প্ৰব্লেম জনালে মই হয়তো এনচাৰটো দিব পাৰিলোহেঁতেন নেক্সট দিছে যে তাতে নিজৰ মোবাইল দি এপ্লাই কৰিব পাৰিমনে অৰ্থাৎ নিজৰ মোবাইলৰ পৰা এপ্লাই কৰিব পাৰিমনে এইটো সুধিছে তো চাওক এইটো সম্পূৰ্ণৰূপে নিজৰ মোবাইলতে কৰিব পৰা যায় কোনো অসুবিধা নহয় জাষ্ট এটাহে অসুবিধা হয় কেৱল মাত্ৰ যে আপুনি যেতিয়া ডকুমেণ্টবোৰ আপলোড কৰিব তেতিয়া ডকুমেণ্টৰ চাইজটো আপুনি নিমিলে তো চাওক ডকুমেণ্টছটো যিটো চাইজটো মিলাৰ কাৰণে আপুনি অনলাইনৰ হেল্প ল'ব পাৰে যে আপোনালোকে ৰিচাইজ কৰি আপোনালোকৰ ডকুমেণ্টবোৰ আপলোড কৰি দিলেই হৈ যাব এইটো আপোনাৰ 10 KB পৰা 10 KB পৰা 500 KB ভিতৰতে ডকুমেণ্টবিলাক আপোনালোকে বনাব লাগিব ৰেডি কৰিব লাগিব নেক্সট PRC আহিব যে PRC আৰু পে'মেণ্ট অপশ্যনটো নট এভেইলেবল তাক চাওক PRCটো যদি আপোনালোকে PRC আপোনালোকে তাতে দুটা অপশ্যন আছিলে যে আপুনি এপ্লাই কৰি বৰ্তমান আপুনি পোৱা নাই এপ্লাই কৰিছে তেনেহ'লে সেই ক্ষেত্ৰত আপুনি PRC অপশ্যনটো নাহিব পাৰে কিন্তু যদি PRC অপশ্যনটো যথাসম্ভৱ আহিব যদি আহে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব যদি PRC নাই আপুনি এনেকৈ যিটো ফৰ্ম আছে ফৰ্মটো ফিল আপ কৰি ছাবমিট কৰিব লাগিব আৰু পে'মেণ্ট অপশ্যনটো আহিব যেতিয়া আপোনালোকে কি কৰিব লাগিব গোটেইখিনি প্ৰচেছ কমপ্লিট কৰিব আপোনালোকে পাৰ্চনেল ডিটেইলছখিনি ভৰাব প্ৰিফাৰেঞ্চ এড কৰিব তাৰপিছত আপোনাৰ পে'মেণ্ট অপশ্যনটো পাব নেক্সট যে PRC চাৰ্টিফিকেট বনাইছোঁ কিন্তু দেৰি হ'ব অহা নাই এডমিশ্যনলৈকে হ'ব গৈ তাতে কিবা প্ৰব্লেম মোৰ তাতে এইটো কৈছে যে তেওঁ যিটো PRC এইটো বনাইছে কিন্তু এতিয়ালৈ আহি পোৱা নাই তো চাওক এনেকৈ যিটো ফৰ্ম আছে ফৰ্মটো ফিল আপ কৰি দিয়ক এডমিশ্যনৰ বাবে কোনো প্ৰব্লেম নহয় এডমিশ্যন হৈ যাব এডমিশ্যন এইটো ৰিজেক্ট নহয় কাৰেকশ্যন দিয়ক কেতিয়া খুলিব প্ৰিফাৰেঞ্চ এডিট কেতিয়া কৰিম চাওক এইটো প্ৰিফাৰেঞ্চ এডিট কৰাৰ বাবে এটা সময় দিব 2 দিন এটা সময় দিব যত সম্ভৱ এই সময়ত আপোনালোকে এডিট কৰিব পাৰিব আৰু যদি এই সময়টো আপোনালোকে নাপায় তেনেহ'লে ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড যোৱাৰ পিছতে থাৰ্ড ৰাউণ্ডৰ আগত আপোনালোকে প্ৰিফাৰেঞ্চ খুলি দিব আপোনাৰ প্ৰিফাৰেঞ্চ তথা আকৌ তেতিয়া এড কৰিব পাৰিব এডিট কৰিব পাৰিব নেক্সট দিছে দাদা ষ্টেট ডমিচাইল ডকুমেণ্টটোত খুজিছে আমাৰ STPৰ কাৰণে নাই দেখোন কি কৰিম চাওক ডমিচাইল মানে এইটো আপোনাৰ হেৰি বিচাৰিছে আপোনাৰ
PRC-টোৱে বিচাৰিছে তো আপোনালোকে PRC-টোৱে আপলোড কৰিব লাগিব তো বহুত হয়তো এইটো বুজি পোৱা নাই যে ডমিচাইল আকৌ কি চাওক এইটো PRC এইটো আপলোড কৰিব লাগিব PRC-টো মেইন প্ৰব্লেম ৰিপ্লাইটো দিব চাওক PRC মেইন প্ৰব্লেম নহয় যদি PRC আহি পোৱা নাই তাৰ ঠাইত যি NXR ফৰ্ম আছে NXR ফৰ্মটো ফিল আপ কৰিব লাগিব যে PRC বনাব পৰা নাই PRC নহ'লে এপ্লাই কৰিব পাৰিম না চাওক PRC নোহোৱাকৈ এপ্লাই কৰিব পাৰে এইটো নো প্ৰব্লেম এপ্লাই হৈ যাব সিটো পাই যাব অৰ্থাৎ এডমিশ্যনো পাই যাব PRC-খন এপ্লাই কৰিব নোৱাৰিম নেকি সো PRC যদি এপ্লাই কৰিছে তো হৈ গ'ল আৰু যদি এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰে এপ্লাই কৰাৰ কাৰণে আমাৰ লগত কন্টাক্ট কৰিব পাৰে যদি আপুনি কোনো ধৰণৰ অপচন বিচাৰি পোৱা নাই যে কেনেকৈ কৰপৰা আমি এপ্লাই কৰিম তো চাওক এইটো অনলাইনৰ এটা ID ল'ব লাগে আৰু ID বিলাক মোৰ লগত আছে তো আপোনালোকে যদি এইবিলাক বনাব বিচাৰে যে PRC NCL ইনকাম সাৰ্টিফিকেট যদি আপুনি বনাব বিচাৰে আমাৰ লগত কন্টাক্ট কৰিব পাৰে ইয়াৰ বাবে কিবা এটা ফিজ আপোনালোকে দিব লাগে তো ফিজটো আপোনালোকে এটা দি দিলে হৈ যাব 100 টকা এটা ফিজ লাগে তো ফিজটো আপোনালোকে পেমেন্ট কৰিলে আপোনালোকে এইটো 15-20 মিনিটৰ ভিতৰত আপুনি ৰিসিপ্টটো পাই যাব আৰু যত সম্ভৱ মানে এইটো আপোনালোকে সাৰ্টিফিকেটটো সপ্তাহ 10 দিনৰ ভিতৰত আপোনালোকে লাভ কৰিব PRC সাৰ্টিফিকেট সৰ এপ্লাই হ'বনে সব PRC নোহোৱাকৈ এপ্লাই হ'ব কিয় নহ'ব NXR ফৰ্ম ফিল আপ কৰি দিলে হৈ যাব মোৰ ST P কাষ্ট হয় আৰু 2022 হয় ইয়াত কাষ্টটো অকল 2024-25 দিছে কি কৰিম এতিয়া সব কাষ্টটো এটো আপোনাৰ কোনো নিয়ম নাই যে কেতিয়া হ'ব লাগিব তো আপোনালোকে কাষ্ট যেটো সাৰ্টিফিকেট আছে হেতু আপোনালোকে আপলোড কৰি দিলে হ'ল অসুবিধা নহয় আৰু যদি মেজৰ কোনো অসুবিধা আমাৰ লগত কন্টাক্ট কৰিব পাৰে একো নাই তো নেক্সট আছে মোৰ পেমেন্ট অপচনটো অহা নাই এটো মই আগতে অলৰেডি দিছো যেটা জেনাৰেল আৰু EWS তো কৈছে যে EWS খন কাম কৰা নাই EWS দিলে সেভ এন্ড নেক্সট অপচনটো নাই এইটো দিছে তো চাওক সেভ এন্ড নেক্সট অপচন যদি আহা নাই তেনেহলে আপোনাৰ ওপৰত কিবা যি ফিল আপ কৰিছে তাতে কিবা মিস্টেক আছে তো আপুনি ভালদৰে চাইছিনতে আপোনালোকে আকৌ EWS টো আপোনালোকে সাবমিট কৰা হৈ যাব মন ৰাখিব EWS ত কিন্তু আপোনালোকে এটা ভ্যালিডিটি থাকে 1 ইয়াৰ ভ্যালিডিটি থাকে ভ্যালিডিটি চাই আপোনালোকে এটো দিব লাগিব যদি ভ্যালিডিটি না থাকে তেনেহলে আপোনালোকে এটো দি লাভ নাই পিছত আপোনাৰ এটো ক্যান্সেল হ'ব আপোনাৰ এটো ৰিজেক্ট হৈ যাব দিস ইনকাম সাৰ্টিফিকেট কাষ্ট এনসিএল ডিজিটাল এইবিলাক কৰিছে যে ডিজিটাল কৰিব পৰা নাই কাৰণ কিছুমানটো ডিজিটাল নাগৰ পৰা আছে তো অসুবিধা নাই হৈ যাব একো অসুবিধা নাই যেতিয়া অফলাইন ডকুমেন্ট ভেৰিফিকেশন হ'ব হেবিলাক মানে সলভ হৈ যাব একেদৰে মোৰ নেক্সট দিস মোৰ কাষ্ট সাৰ্টিফিকেট বনাওতে 2023 আৰু ইয়াত 24-25 অনলি অপচন তো একে নাই এইবিলাক আগতে দিছো মই আনসাৰটো 24-25 বুলি একো কথা নাই হৈ যাব আৰু লাষ্ট দিছে যে মোৰ SLC নাম্বাৰ কম বাট ম্যাথছ আৰু সায়েন্সত 40 আছে পামনে তো চাওক এটা প্ৰিফাৰেন্সটো ঠিক মতে দিলে আপোনালোকে পোৱাৰ চান্সটো থাকি যাব তো চাওক যিসকলে কমেন্ট কৰিছে যিসকল সমস্যা আছে সমস্যাৰ আনসাৰ বিলাক পাই গৈছে যদি আৰু আপোনাৰ কিবা সমস্যা আছে কমেন্ট কৰিব পাৰে বা যদি বেজৰ কোনো সমস্যা থাকে আমাৰ লগত কন্টাক্ট কৰিব পাৰে